2 ফেব্ৰুৱাৰীৰ পৰা হিৰিম্বা নগৰত অনুষ্ঠিত হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ অভিৱৰ্তন। দ্বিতীয় দিনা 33খনকৈ পতাকা উত্তোলন। কালিৰে পৰা মেৰাপানী তেলিখালৰ হিৰিম্বা নগৰত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ 56 সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তনৰ আজি দ্বিতীয় দিনা পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে এপছুৰ সভাপতি দীপেন বড়োৱে। তেলিখালৰ হিৰিম্বা নগৰৰ ক্ষেত্ৰত এপছুৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে 33খনকৈ পতাকা উত্তোলন কৰে। জনগোষ্ঠীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি স্বেচ্ছাসেৱকসকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছতেই পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পাছতে এপছুৰ সভাপতি দীপেন বড়োৱে ভাষণ প্ৰদান কৰি বড়োসকলৰ ইতিহাস, এপছুৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ কথা ব্যক্ত কৰি এপছুৰ নেতৃত্বত বড়ো জনগোষ্ঠীটোক শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশত আগুৱাই যোৱাৰ বাবে সকলোকে আহ্বান জনায়। ইফালে এই অধিৱেশনস্থলীত দ্বিতীয় দিনা 2খনকৈ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত, বড়ো সাহিত্য সভাৰ সম্পাদক নীলকান্ত গয়াৰী, আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা আদিয়ে অংশগ্ৰহণ কৰিব এই আলোচনা চক্ৰত। ইফালে সন্ধিয়ালৈ এপছুৰ দ্বিতীয়খন প্ৰতিনিধি সভা আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাতিপুৱা আমাৰ যি প্ৰাৰ্থনা আছিল আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি জাতীয় পতাকা আছিল এইটো আমি অলৰেডি উত্তোলন কৰিলোঁ আৰু ইয়াৰ যোগেদি বড়ো জাতীয়তাবাদৰ যি আদৰ্শ, উপেন্দ্ৰ ব্ৰহ্মৰ যি আদৰ্শ বিশ্ব দৰবাৰত বড়ো জাতি প্ৰতিষ্ঠা কৰিব লাগে, বড়ো ভাষা, বড়ো মাধ্যম, কলা, সংস্কৃতি আৰু এই গোটেই বিষয়বোৰ লৈ পেলাই আমি আগুৱাই যোৱাৰ এটা সংকল্পবদ্ধ আজি আমি লৈছোঁ। আৰু এই যি গোলাঘাটৰ এই তেলিচাল হিৰিম্বা নগৰ অধিৱেশনৰ যোগেদি আমাৰ অসমৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠী, খিলঞ্জীয়া, এই ভূমিপুত্ৰ লোক যিখিনি আছে অসমত, সকলোৰে মাজত এটা সমন্বয়, এটা শান্তি, এটা ভাতৃত্ববোধ আমি যাতে বৰ্তাই ৰাখিব পাৰোঁ। অসম নাগালেণ্ড বৰ্ডাৰ যিহেতু আমি ইয়াত আছোঁ, ইয়াত যাতে শান্তি চিৰযুগমীয়া হয়, যি এটা সীমা বিবাদ সেই মীমাংসা হয়, তাকে আমি কামনা কৰিছোঁ। আৰু আগন্তুক দিনত নিখিল বড়ো ছাত্ৰ সন্থাই শিক্ষা দিশত, অৰ্থনীতি দিশত, সমাজ সংস্কৰণৰ দিশত আমি নিৰৱচ্ছিন্নভাৱে আমি কাম কৰি যাম। এই কথাটো আমি দৃঢ়তাৰে আমি প্ৰকাশ কৰিছোঁ আৰু ইয়াত আমাৰ প্ৰতিনিধিসকল, আমাৰ প্ৰতিনিধি সভাত আমি আলোচনা কৰিম আৰু গুণগত শিক্ষাৰ এটা আন্দোলনৰ এটা সিদ্ধান্ত আমি এই অধিৱেশনত আমি ল'ম। কাৰণ 2006 চনত আমি এই তেলিচাল এই জাগাতে আমি শিক্ষা বৰ্ষ হিচাপে ঘোষণা কৰিছিলোঁ আৰু এই 18টা বছৰৰ পিছত গুণগত শিক্ষাৰ আন্দোলন আমি সিদ্ধান্ত লৈ পেলাই আগবাঢ়ি যোৱাৰ কাৰণে আমি সংকল্পবদ্ধ লৈছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, গোলাঘাট।